নৱদিনা টাইমটোলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো ইউসিসিয়ে মুছলমান লোকসকলৰ ধৰ্মত বা মুছলমান লোকসকলৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় মহিলাৰ অধিকাৰক লৈ চৰকাৰে যি নিয়মে আনক সকলোতে সমৰ্থন জনাব অসমৰ মুছলমান সমাজে কেৱল ইমানেই নহয় যি বহুবিবাহ বা লিভ ইন ৰিলেশনশিপ এয়া অসমৰ কোনো জাতি জনজাতিৰে সংস্কৃতি নহয় আৰু একেধৰণে ইছলামিক সমাজৰো কোনো সংস্কৃতি নহয় লিভ ইন ৰিলেশনশিপ বা বহুবিবাহ গতিকে এনে অৱস্থাত ইউসিসিক পূৰ্ণ সমৰ্থন জনাইছে মুছলমান সমাজৰ তৰফৰ পৰা এই ডাঙৰ মন্তব্য কৰিছে শেহতীয়াকৈ ৰাজ্য চৰকাৰ প্ৰথমখন যি কেবিনেট অনুষ্ঠিত হৈছিল প্ৰথমখন কেবিনেটতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউসিসিক লৈ ডাঙৰ মন্তব্য কৰিছিল সেই ইউসিসিক এতিয়া আদৰণি জনাই মুছলমান সমাজৰ তৰফৰ পৰা ডাঙৰ মন্তব্য কৰিছে লৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই খবৰ ইউসিসিক লৈ অসম চৰকাৰ সিদ্ধান্তক আদৰণি মুছলমান সমাজৰ ইউসিসিয়ে মুছলমানৰ মৌলিক অধিকাৰত আঘাত খনা নাই মুছলমান ধৰ্মক আঘাত কৰা নাই মৌলিক অধিকাৰত আঘাত খনা নাই মহিলাৰ অধিকাৰ ক্ষেত্ৰত যি নীতি নিয়ম আহিব তাত মুছলমান মহিলাৰ কোনো পৰিপন্থী নিয়ম নাই বহুবিবাহ লিভিং টুগেডাৰ অসমীয়া সংস্কৃতিৰ নহয় আৰু ইছলামিক সংস্কৃতিও নহয় ইউসিসিত যিকেইটা নিয়মৰ কথা কোৱা হৈছে সম্পূৰ্ণ কুৰাণ শৰীফৰ নিয়মৰ কথাই কোৱা হৈছে ইছলামিক দৃষ্টিভংগীত পুৰুষৰ যি অধিকাৰ আছে মহিলাৰো সমান অধিকাৰ আছে গতিকে মহিলাৰ পৰা তেওঁলোকৰ অধিকাৰ কেতিয়াও কৰ্তন কৰিব নোৱাৰে মহিলাক সমান অধিকাৰ নিদিয়াটো এক গুৰুতৰ সামাজিক বৈষম্য হয় যেটো দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বহুবিবাহক ইছলামে কোনো ধৰণৰ উৎসাহিত কৰা নাই আৰু উদগনিও দিয়া নাই মন গলেই দুই তিনি গৰাকী বিয়া পাতি ঠায়ে ঠায়ে ৰাখিব এনে কাৰ্য কেতিয়াও উচিত নহয় ইউসিসিৰ জৰিয়তে মহিলাসকলক যি মান্যতা দিয়াৰ চেষ্টা কৰিছে সেয়া আটাইতকৈ আদৰণীয় এটা বিষয় অত্যন্ত আদৰণীয় এটা বিষয় এই মন্তব্য শিৱসাগৰ দিনী মাদ্ৰাছাৰ অধ্যক্ষ আতিকুৰ ৰহমান কাছিমিৰ আমি পুনৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীৰ বাবে চৰ্চিত হৈছে এই বিষয়টো কাৰণ ৰাজ্য চৰকাৰ প্ৰথমখন কেবিনেটতে ইউসিসিক লৈ এটা বৃহৎ মন্তব্য কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিব লাগিব যে ৰাজ্যত এক প্ৰকাৰ সামাজিক বাতাবৰণ ধ্বংস কৰা যি বহুবিবাহ আৰু লিভ ইন ৰিলেশনশিপ এই সমস্যাসমূহ নোহোৱাৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰ তৰফৰ পৰা ইতিমধ্যে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যে বিধানসভাৰ মজিয়াত উত্থাপন কৰা হ'ব ইউসিসি আৰু ইউসিসি আহিলে সম্পূৰ্ণৰূপে সমগ্ৰ অসমৰ পৰা নোহোৱা হ'ব এইসমূহ সামাজিক ব্যাধি গাৰ্হস্থ্য হিংসাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সামাজিক বাতাবৰণ নষ্ট কৰা ঘটনা সংঘটিত হয় এনে ধৰণৰ সমাজৰ বাবে গতিকে এনে সমস্যা যদি সমাজৰ পৰা নোহোৱা হয় লিভিং টুগেডাৰ বহুবিবাহ এই সমস্যাসমূহ যদি নোহোৱা হয় তেনেহলে অসমৰ মহিলাসকলে এক বিশেষ মান্যতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু যেটো অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে এই সিদ্ধান্তক লৈ এতিয়া মুছলমান সমাজে আদৰণি জনাইছে মুছলমান সমাজৰ মতে মুছলমান সমাজৰ আঘাত খনাকৈ ইউসিসিৰ কোনো নিয়ম নাই আৰু কুৰাণ শৰীফত যিসমূহ নীতি নিয়ম উল্লেখ কৰা আছে মহিলাক মান্যতা প্ৰদান কৰা মহিলাক অগ্ৰাধিকাৰ প্ৰদান কৰা এইসমূহ একেই নিয়ম আহিব ইউসিসিত গতিকে অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত আদৰণি জনাই এই মন্তব্য কৰিছে যে অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ যিসমূহ সংস্কৃতি একেই সংস্কৃতি ইছলামিক সমাজৰো গতিকে অসমৰ জাতি জনজাতিৰো এনে কোনো সংস্কৃতি নাই বহুবিবাহ বা লিভিং টুগেডাৰ কিন্তু ইছলামিক সংস্কৃতিৰো এয়া অন্তৰ্ভুক্ত নহয় গতিকে ইছলামিক দৃষ্টিভংগীৰ মতে পুৰুষৰ যি অধিকাৰ আছে মহিলাৰো সমান অধিকাৰ আছে যিসকলে মহিলাক সমান অধিকাৰ দিয়া নাই বা মহিলাৰ সৈতে অন্যায় কৰি আহিছে হি এক সামাজিক বৈষম্য আৰু সামাজিক বৈষম্য দূৰ কৰিবলৈ ইউসিসি আনি ৰাজ্য চৰকাৰে এটা ভাল গুৰুত্বপূৰ্ণ পদক্ষেপে গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে শিৱসাগৰৰ দিনী মাদ্ৰাছাৰ অধ্যক্ষ আতিকুৰ ৰহমান কাছিমিয়ে এই মুহূৰ্তত আমি অধ্যক্ষগৰাকীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা মৌলিক অধিকাৰ যোৱাকালি আমাৰ অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী নতুনকৈ দায়িত্ব লোৱা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইউসিসি সন্দৰ্ভত যিখিনি কথা তেখেতে প্ৰেছ মিটৰ মাধ্যমেৰে ক'লে আৰু আমি অৱগত হ'লোঁ আমাৰ সংবাদ মাধ্যমেৰে আমি এই সন্দৰ্ভত আমি ক'বলগীয়া কথা এইটোৱেই যে ইউসিসি বৰ্তমানলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকেইটা কথা উত্থাপন কৰিলে বহুবিবাহৰ ক্ষেত্ৰতে হওক তালাকৰ বিষয়তে হওক আৰু মহিলাসকলৰ অধিকাৰৰ ক্ষেত্ৰতে হওক যিকেইটা কথা উল্লেখ কৰিলে এইকেইটা কথাই এতিয়ালৈকে বৰ্তমানলৈকে ইছলামিক মৌলিক যিখিনি বেছিক আৰু মৌলিক যিখিনি কথা এইখিনিৰ ওপৰত আঘাত সনা নাই এতিয়ালৈকে আৰু এইখিনি কথা যিকেইটা কথা মহিলাসকলৰ অধিকাৰৰ ক্ষেত্ৰতে হওক লিভিং টুগেডাৰ বিষয়তে হওক
বা বহু বিবাহৰ ক্ষেত্ৰতে হওক ইছলামিক পৰিপন্থী কোনো কথা তেখেতে কোৱা নাই। এইখিনি বৰ আদৰণীয় বিষয়টো এনেধৰণৰ লিভিং টুগেডাৰ আমাৰ অসমীয়া সংস্কৃতি বুলিয়ে কৈছোঁ মই। ইছলামিক সংস্কৃতিটো নহয়। ২ নম্বৰ কথা হ'ল আমাৰ অসমীয়া সংস্কৃতিও নহয়। ২ নম্বৰ কথা হ'ল যে মহিলাসকলৰ অধিকাৰৰ ক্ষেত্ৰত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে এইটো সম্পূৰ্ণ কোৰাণ শ্বৰীফৰ ব্যাখ্যাটোৱে তেখেতে উপস্থাপন কৰিছে। অলৰেডি এইখিনি গোটেই কোৰাণ শ্বৰীফ আৰু হদিছৰ বিষয়ত এইখিনি আছে। ইছলামিক দৃষ্টিভংগীৰে যদি মই চাবলৈ যাওঁ, পুৰুষৰ যেনেকুৱা অধিকাৰ মহিলাকো তেনেকুৱা ধৰণৰ আমি ন্যায্যতা দিব লাগে। ন্যায্য অধিকাৰ মহিলাসকলৰ প্ৰাপ্য আৰু তেখেতসকলক দিব লাগে। নিদিয়াটো আমাৰ সমাজৰ এক সাংঘাতিক ধৰণৰ মহিলাসকলক শোষণ কৰাৰ কৰিছে বুলি মই এই আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰোঁ। ৩ নম্বৰ কথাটো হ'ল যে বহুবিবাহ ক্ষেত্ৰতো হৈছে এইটো সাংঘাতিক ধৰণৰ কথা। ইছলামে বহুবিবাহ ক্ষেত্ৰতো অনুমতি দিছে চৰ্ত সাপেক্ষে, উৎসাহিত কৰা নাই বা উদগনি জনোৱা নাই। চৰ্ত সাপেক্ষে হ'ল যে এগৰাকী মহিলাই যেনেধৰণে এজন পুৰুষে এগৰাকী মহিলাক বিয়া কৰাব, তেখেতক সম্পূৰ্ণ যদি কিবা কাৰণ থাকে, শাৰীৰিক অসুস্থতাই হওক বা কোনো আইনসংগত কোনো আইনজনিত কোনো কাৰণত যদি তেখেত দুৰ্বল হয়, তেনেহ'লে সমতা আৰু ন্যায্যতা দিয়াৰ স্বাৰ্থত অন্য এগৰাকী মহিলাক নিকাহ কৰাৰ অনুমতি ইছলামে দিছে প্ৰয়োজন সাপেক্ষেহে। আৰু ধৰি লওক সময় একেলগে দিব লাগিব, সমানে টকা পইচাৰ ক্ষেত্ৰতো তেখেতক সহযোগিতা কৰিব লাগিব, সময় দিব লাগিব। এনেধৰণৰ প্ৰতিটো তেখেতৰ প্ৰাপ্য আৰু হকখিনি দিয়াত কুণ্ঠাবোধ কৰিব নালাগিব, কৃপণালি কৰিব নালাগিব। প্ৰথম মহিলাক যেনেকৈ ধৰণে নিজ দৃষ্টিভংগীৰে চাব, দ্বিতীয় মহিলাক নিজ দৃষ্টিভংগীৰে চাব। সমান দৃষ্টিভংগীৰে প্ৰথম মহিলাগৰাকীকো চোৱাৰ যদি তেখেতৰ এইখিনি থাকে, সাহস থাকে, তেনেহ'লে অনুমতি আছে, তেখেতে দ্বিতীয় বিবাহ কৰিব পাৰিব। কিন্তু যেতিয়া এইখিনি দিয়াৰ সক্ষমতা নাই, এগৰাকী মন গ'লেই এগৰাকী বিয়া পাতিব, এগৰাকী শিৱসাগৰত ৰাখিলে, মই শিৱসাগৰীয়া হিচাপে কৈ আছোঁ, আৰু আন এগৰাকী লৈ পেলাই কেৰেলা গুচি গ'ল, ভাৰতবৰ্ষৰ অন্য ঠাইলৈ গুচি গ'ল, এইগৰাকী কোনো খবৰেই নাই, এগৰাকী সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত কোনো খবৰ নাই, তেখেতে লেলে চিচেই হৈ আছে। এনেধৰণৰ সমতা সৃষ্টি কৰিব নোৱাৰা ব্যক্তিসকলক আইনসংগত হিচাপে আইনৰ মেৰ পাছত ভৰাই তেওঁলোকক উচিত শিক্ষা দিয়াটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বিষয় উত্থাপন কৰিছে, এইটো বৰ আদৰণীয় পদক্ষেপ। মহিলাসকলক পণ্যৰ সামগ্ৰী, তেখেতসকলক এডভাৰটাইজৰ কাৰণে, তেখেতসকলক শোষণ কৰিবৰ কাৰণে ইছলামেও অনুমতি দিয়া নাই আৰু আমাৰ সমাজেও ইয়াক অনুমতি দিয়া নাই। সেইকাৰণে আমি ভাবোঁ যে এই ধৰ্মীয় দৃষ্টিভংগীৰে নাচাই এই বিষয়টোক আমি সমাজখনক কলুষিত নকৰিবৰ কাৰণে সমাজৰ বৃহত্তৰ স্বাৰ্থত এনেধৰণৰ কুকৰ্মৰ পৰা আমালোকে আঁতৰি থকাটো একান্তই আমালোকৰ কাৰণে জৰুৰী। আৰু গোটেই বিষয়টো বৰ্তমানলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ UCC সন্দৰ্ভত যিকেইটা কথা উল্লেখ কৰিছে, সেইকেইটা আদৰণীয়। কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি তাৰ বিৰোধিতা বা ইছলামক মৌলিক অধিকাৰৰ সন্দৰ্ভত তেখেতৰ কিবা কৰিবলৈ যায় বা তেখেতৰ চৰকাৰে কৰিবলৈ যায় বা অন্য কোনো বিষয়ে কৰিবলৈ যায়, তেনেহ'লে সেই সময়ত আমি তেনেধৰণৰ উত্তৰ কাৰণে বা তেখেতৰ মুখামুখি হ'বৰ কাৰণে আমি প্ৰস্তুত থাকি নিশ্চিত আহিছোঁ। যোৱাকালি আমাৰ অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী নতুনকৈ দায়িত্ব লোৱা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই UCC সন্দৰ্ভত যিখিনি কথা তেখেতে প্ৰেছ মিটৰ মাধ্যমেৰে ক'লে আৰু আমি অৱগত হ'লোঁ আমাৰ সংবাদ মাধ্যমেৰে, আমি এই সন্দৰ্ভত আমি ক'বলগীয়া কথা এইটোৱেই যে UCC বৰ্তমানলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকেইটা কথা উত্থাপন কৰিলে, বহু বিবাহৰ ক্ষেত্ৰতে হওক, তালাকৰ বিষয়তে হওক আৰু মহিলাসকলৰ অধিকাৰৰ ক্ষেত্ৰতে হওক, যিকেইটা কথা উল্লেখ কৰিলে, এইকেইটা কথাই এতিয়ালৈকে বৰ্তমানলৈকে ইছলামিক মৌলিক যিখিনি বেছিক আৰু মৌলিক যিখিনি কথা, এইখিনিৰ ওপৰত আঘাত সনা নাই এতিয়ালৈকে। আৰু এইখিনি কথা যিকেইটা কথা মহিলাসকলৰ অধিকাৰৰ ক্ষেত্ৰতে হওক, লিভিং টুগেডাৰ বিষয়তে হওক বা বহু বিবাহৰ ক্ষেত্ৰতে হওক ইছলামিক পৰিপন্থী কোনো কথা তেখেতে কোৱা নাই। এইখিনি বৰ আদৰণীয় বিষয়টো এনেধৰণৰ। লিভিং টুগেডাৰ আমাৰ অসমীয়া সংস্কৃতি বুলিয়ে কৈছোঁ মই। ইছলামিক সংস্কৃতিটো নহয়। ২ নম্বৰ কথা হ'ল আমাৰ অসমীয়া সংস্কৃতিও নহয়। ২ নম্বৰ কথা হ'ল যে মহিলাসকলৰ অধিকাৰৰ ক্ষেত্ৰত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে, এইটো সম্পূৰ্ণ কোৰাণ শ্বৰীফৰ ব্যাখ্যাটোৱে তেখেতে উপস্থাপন কৰিছে। অলৰেডি এইখিনি গোটেই কোৰাণ শ্বৰীফ আৰু হদিছৰ বিষয়ত এইখিনি আছে। ইছলামিক দৃষ্টিভংগীৰে যদি মই চাবলৈ যাওঁ, পুৰুষৰ যেনেকুৱা অধিকাৰ মহিলাকো তেনেকুৱা ধৰণৰ আমি ন্যায্যতা দিব লাগে। ন্যায্য অধিকাৰ মহিলাসকলৰ প্ৰাপ্য আৰু তেখেতসকলক দিব লাগে। নিদিয়াটো আমাৰ সমাজৰ এক সাংঘাতিক ধৰণৰ মহিলাসকলক শোষণ কৰাৰ কৰিছে বুলি মই এই আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰোঁ।
তিনি নম্বৰ কথাটো হ'ল যে বহুবিবাহ ক্ষেত্ৰতো হৈছে এইটো সাংঘাতিক ধৰণৰ কথা। ইছলামে বহুবিবাহ ক্ষেত্ৰতো অনুমতি দিছে চৰ্ত সাপেক্ষে, উৎসাহিত কৰা নাই বা উদগনি জনোৱা নাই। চৰ্ত সাপেক্ষে হ'ল যে এগৰাকী মহিলাই যেনেধৰণে এজন পুৰুষে এগৰাকী মহিলাক বিয়া কৰাব, তেখেতক সম্পূৰ্ণ যদি কিবা কাৰণ থাকে, শাৰীৰিক অসুস্থতাই হওক বা কোনো আইনসংগত কোনো আইনজনিত কোনো কাৰণত যদি তেখেত দুৰ্বল হয়, কোনো কাৰণত দুৰ্বল হয়, তেনেহ'লে সমতা আৰু ন্যায্যতা দিয়াৰ স্বাৰ্থত অন্য এগৰাকী মহিলাক নিকাহ কৰাৰ অনুমতি ইছলামে দিছে প্ৰয়োজন সাপেক্ষেহে। আৰু ধৰি লওক সময় একেলগে দিব লাগিব, সমানে টকা পইচাৰ ক্ষেত্ৰতো তেখেতক সহযোগিতা কৰিব লাগিব, সময় দিব লাগিব। এনেধৰণৰ প্ৰতিটো তেখেতৰ প্ৰাপ্য আৰু হকখিনি দিয়াত কুণ্ঠাবোধ কৰিব নালাগিব, কৃপণালি কৰিব নালাগিব। প্ৰথম মহিলাক যেনেকৈ ধৰণে যি দৃষ্টিভংগীৰে চাব, দ্বিতীয় মহিলাক যি দৃষ্টিভংগীৰে চাব, সমান দৃষ্টিভংগীৰে প্ৰথম মহিলাগৰাকীকো চোৱাৰ যদি তেখেতৰ এইখিনি থাকে, সাহস থাকে, তেনেহ'লে অনুমতি আছে, তেখেতে দ্বিতীয় বিবাহ কৰিব পাৰিব। কিন্তু যেতিয়া এইখিনি দিয়াৰ সক্ষমতা নাই, এগৰাকী মন গ'লেই এগৰাকী বিয়া পাতিব, এগৰাকী শিৱসাগৰত ৰাখিলে, মই শিৱসাগৰীয়া হিচাপে কৈ আছোঁ, আৰু আন এগৰাকী লৈ পেলাই কেৰেলা গুচি গ'ল, ভাৰতবৰ্ষৰ অন্য ঠাইলৈ গুচি গ'ল, এইগৰাকী কোনো খবৰেই নাই, এগৰাকী সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত কোনো খবৰ নাই, তেখেতে লেই চেই হৈ আছে। এনেধৰণৰ সমতা সৃষ্টি কৰিব নোৱাৰা ব্যক্তিসকলক আইনসংগত হিচাপে আইনৰ মেৰ পাছত ভৰাই তেওঁলোকক উচিত শিক্ষা দিয়াটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বিষয় উত্থাপন কৰিছে, এইটো বৰ আদৰণীয় পদক্ষেপ। মহিলাসকলক পণ্যৰ সামগ্ৰী, তেখেতসকলক এডভাৰটাইজৰ কাৰণে, তেখেতসকলক শোষণ কৰিবৰ কাৰণে ইছলামেও অনুমতি দিয়া নাই, আৰু আমাৰ সমাজেও ইয়াক অনুমতি দিয়া নাই। সেইকাৰণে আমি ভাবোঁ যে এই ধৰ্মীয় দৃষ্টিভংগীৰে নাচাই এই বিষয়টোক আমি সমাজখনক কলুষিত নকৰিবৰ কাৰণে সমাজৰ বৃহত্তৰ স্বাৰ্থত এনেধৰণৰ কুকৰ্মৰ পৰা আমালোকে আঁতৰি থকাটো একান্তই আমালোকৰ কাৰণে জৰুৰী। আৰু গোটেই বিষয়টো বৰ্তমানলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ UCC সন্দৰ্ভত যিকেইটা কথা উল্লেখ কৰিছে, সেইকেইটা আদৰণীয়। কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি তাৰ বিৰোধিতা বা ইছলামক মৌলিক অধিকাৰৰ সন্দৰ্ভত তেখেতৰ কিবা কৰিবলৈ যায়, বা তেখেতৰ চৰকাৰে কৰিবলৈ যায়, বা অন্য কোনো বিষয়ে কৰিবলৈ যায়, তেনেহ'লে সেই সময়ত আমি তেনেধৰণৰ উত্তৰ কাৰণে বা তেখেতৰ মুখামুখি হ'বৰ কাৰণে আমি প্ৰস্তুত থাকিম, নিশ্চিত আহিছোঁ। যোৱাকালি আমাৰ অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী, নতুনকৈ দায়িত্ব লোৱা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই UCC সন্দৰ্ভত যিখিনি কথা তেখেতে